ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ বিভিন্ন গাঁৱত বানপানীয়ে ৰাইজক জুৰুলা কৰিছে। ইতিমধ্যে তেওঁলোকৰ সহায়ৰ বাবে ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু জনপ্ৰতিনিধিৰ লগতে বিভিন্ন দল সংগঠন উঠি পৰি লাগিছে। খোৱাং সমষ্টিৰ দুখনকৈ বিদ্যালয়ত ইতিমধ্যে শিবিৰ পতা হৈছে আৰু তেওঁলোক তাত বসবাস কৰি আছে। সমান্তৰালকৈ জনপ্ৰতিনিধিয়ে এই বান বিধ্বস্ত কৃষকসকলৰ উপকৃত কৰিবলৈ বা বানত যিহেতু বহু কঠীয়া উটি গ'ল আৰু বহুত সঁচ নষ্ট হ'ল, তাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ তৰাজান এই গাঁৱত আজি কঠীয়া সিঁচা কাৰ্যসূচী জিলা কৃষি বিভাগ আৰু মৰাণ কৃষি চক্ৰৰ জৰিয়তে ইয়াত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। তাত উপস্থিত আছে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু তেওঁ আজি এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰিছে। লগতে তেওঁ ইয়াত কঠীয়া সিঁচিছে যাতে বান বিধ্বস্ত কৃষকসকলক সময়ত কঠীয়া প্ৰদান কৰিব পাৰে আৰু তেওঁলোক যাতে সময়ত খেতি কৰিব পাৰে। আমি পোনে পোনে তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয়, যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে খোৱাং সমষ্টিতো বহু গাঁও বানৰ কবলত পৰিছে, কি ক'ব? আপোনালোকে জানে যে এইবাৰ দিহিঙৰ বলীয়া বানে প্ৰায় মোৰ খোৱাং সমষ্টিৰ 58 নাম্বাৰ্ছ 58খন গাঁও ইতিমধ্যে জলমগ্ন কৰিছে। কৃষকৰ ঘৰ দুৱাৰ নষ্ট কৰিছে, খেতি পথাৰ নষ্ট কৰিছে, কঠীয়াতলিবিলাক নষ্ট কৰিলে। ৰুই থোৱা ধানখিনি নষ্ট কৰিলে, ঘৰত যদি কঠীয়া থাকে আকৌ এবাৰ ৰুব পাৰে। কিন্তু যিহেতুকে কঠীয়াখিনিকেই মাৰি পেলালে, তেনে অৱস্থাত কৃষকসকলৰ যথেষ্ট অসুবিধা হৈছে আৰু সেই অসুবিধাখিনি আমি উপলব্ধি কৰিছোঁ জনপ্ৰতিনিধি হিচাপে। আৰু অসম চৰকাৰৰ কৃষি বিভাগটোৱেও এই কথাখিনিক অন্তৰৰ পৰা অনুধাৱন কৰি এটা যাৱতীয় ব্যৱস্থা ল'বৰ কাৰণে চৰকাৰৰ নিৰ্দেশত ইতিমধ্যে কামত নামি পৰিছে। আজি আমি ডিব্ৰুগড় জিলা কৃষি বিষয়া আৰু আমাৰ মৰাণ চক্ৰৰ গোটেই বিষয় বিভাগৰ লগ লাগি ইয়াতে এখন ডাঙৰ প্ৰায় 15 বিঘা জোখৰ এখন কঠীয়াতলি, আমি ৰাজহুৱা কঠীয়াতলি ইয়াতে ঠিক কৰা হ'ল। আজি আমি কঠীয়া সিঁচিবলৈ আৰম্ভ কৰিলোঁ। মই ভাবোঁ যে এইখিনি কঠীয়াৰ পৰা ৰাইজ যথেষ্ট উপকৃত হ'ব আৰু কৃষকসকলক আমি বেলেগ বস্তু এতিয়া দি সহায় কৰাতকৈ তেখেতলোকক কৃষকক কঠীয়াটো দিলে তেখেতলোক বেছি আনন্দিত হ'ব। গতিকে মই ভাবোঁ আৰু 20 দিনৰ পাছত এইখিনি কঠীয়া হৈ উঠিব। আমাক কৃষি বিভাগে দিয়া মতে এইখিনি ৰঞ্জিত চাব 1 বুলি কৈছে। ৰঞ্জিত চাব 1টো হৈছে অলপ লেট ভেৰাইটি হয়, অলপ দেৰিলৈকে ৰুব পাৰি। গতিকে আৰু 1 সপ্তাহমানলৈকে আমি কঠীয়া সিঁচিব পাৰিম, তাৰপাছত আৰু কঠীয়া সিঁচিব নোৱাৰোঁ। গতিকে আমি ভাবিছোঁ যে আমি যথাসময়তে কঠীয়াখিনি সিঁচিছোঁ। ভাল কঠীয়া, মাটিডোখৰ ইয়াত খুব ভাল, একেবাৰে বাম মাটি, ভাল কঠীয়া পাম আৰু ভাল কৃষকেও ভাল তেওঁলোকে ৰুব পাৰিব। খোৱাং সমষ্টি ইতিমধ্যে বহু গাঁও বানৰ কবলত পৰিছে আৰু দেখা পোৱা গৈছে যে যেতিয়াৰ পৰা বান আৰম্ভ হৈছে তেতিয়াৰ পৰা আপুনি দিনে ৰাতি ৰাইজৰ সেৱাত লাগি আছে। তথাপিও কিছু ৰাইজ আপোনাক কিয় মানে তেনেধৰণে? মই ঠিক কিছু ৰাইজ বুলি নকওঁ, 2-এগৰাকী মানুহ অসন্তুষ্ট। সেইসকল মানে যেনেকৈ এই পৃথিৱীখনত শিৱৰ দৰে বৰ দিবৰ কাৰণে ৰৈ থাকে, বৰ দিবলৈ ৰৈ থকা, আশীৰ্বাদ দিবলৈ ৰৈ থকা দেৱতাও আছে, আৰু ভস্মাসুৰৰ দৰে অভিশাপ দিবৰ কাৰণেও দেৱতা ৰৈ থাকে। গতিকে অসুৰ ৰৈ থাকে। গতিকে কিছুমান ভস্মাসুৰৰ দৰে মানুহো আছে যিবিলাকে আনক সদায় অভিশাপ দিবৰ কাৰণে ঘূৰি ফুৰে। তাৰ ভিতৰত সেই 2-এগৰাকী ব্যক্তি, যি দুগৰাকী ব্যক্তিক মই ইটাখুলি থান গাঁৱত লগ পাইছিলোঁ, তেওঁ ভস্মাসুৰৰ শাৰীতে পৰিব বুলি মই ভাবিছোঁ। কাৰণ তাত হাজাৰজন মানুহৰ কোনো প্ৰশ্ন নোহোৱাকৈ মই তাত ৰাইজৰ মাত দিবলৈ গ'লোঁ, খুব ৰাইজ আনন্দিত হ'ল। কিন্তু তেওঁ হঠাতে ওলালে, মোৰ লগত কথা বতৰা পাতি এনেকুৱা কিছুমান উত্তেজিত কথা পাতিলে, যিখিনি কথা তেওঁ আকৌ ছাইডত এজন মানুহো ৰাখি থৈছিলে, যিটো আমি গম পোৱা নাই যে তেওঁ আমাক টেপিং কৰিবৰ কাৰণে, মোক মেলাইন কৰিবৰ কাৰণে, ৰাইজৰ ওচৰত মানে অৱনমিত কৰিবৰ কাৰণে, ৰাইজৰ ওচৰত লজ্জিত কৰাৰ প্ৰয়াস প্ৰযত্ন কৰি তেওঁ হয়তো কিবা কৰিছিলে। আৰু সেই কৰা কথাখিনি পতাৰ পাছত মানুহজনক সুধিলোঁ যে আপুনি ক'ৰ হয়, কি হয়, আৰু আপুনি যে এই কথাখিনি ক'লে কিহৰ বাবে ক'লে। তেতিয়া তেওঁ কৈছে যে আপুনি ইয়াত অহাত দেৰি হ'ল বুলি কৈছে। যিখন সমষ্টিত 58খন গাঁৱত পানী ডুবিছে, মই মানুহ হ'লোঁ বিধায়ক এজন, সাধাৰণ জনতা ধীৰ, বিধায়ক এজন মাত্ৰ। এজন বিধায়কে 58খন গাঁৱত আপুনি এসপ্তাহত ঘূৰিব নোৱাৰে। মইতো নিৰহ নিপানী কৰি ঘূৰিছোঁ না, ক'ৰবাত দৰকাৰ হ'লে খোজেৰে গৈছোঁ 8 কিলোমিটাৰ 10 কিলোমিটাৰ, ক'ৰবাত ভূৰত গৈছোঁ, ক'ৰবাত নাৱত গৈছোঁ। গতিকে দৈনিক 5খন 4খনতকৈ মই গাঁও বেছিকৈ যাব নোৱাৰোঁ। তেনেকৈ যাওঁতে ইটাখুলি থান গাঁওখন পাওঁতে 2 দিন মোৰ পলম হ'ল আৰু সেইটোৱেই মোৰ অপৰাধ হ'ল। গতিকে মই দেৰি হোৱাৰ কাৰণে সেইটো তেওঁলোকে মনত ভবাত যিটো অপৰাধ বা দুখ হয়, মোক দেৰিকৈ পোৱাটো তেওঁলোকে মনত দুখ পাইছে, মই বুজিছোঁ।
কিন্তু এইটোতো মই এনেকুৱা নহয় যে মই ক'ৰবাত বিয়া সকাম খাই ঘূৰি আছোঁ আৰু মই তেখেতলোকৰ ওচৰলৈ যোৱা নাই। গতিকে এইটো তেওঁলোকৰ ভুল বুজাবুজি। আৰু পাছত ল'ৰাজনক যেতিয়া পৰিচয় ল'লোঁ, তেওঁ নিজেই ক'লে যে তেওঁ অখিল গগৈৰ নামটো ল'লে। তেতিয়া মই গম পালোঁ যে এইজন হৈছে অখিল গগৈ। অখিল গগৈ পাৰ্টিটো সদায় জানে যে চৰকাৰৰ বিৰুদ্ধে থাকিলে তেওঁলোকৰ কাম সিজে, চৰকাৰৰ বিৰুদ্ধে থকাটোৱে তেওঁলোকৰ ডিউটি, তেওঁলোকৰ চৰকাৰৰ বিৰুদ্ধে কাম কৰাটোৱে তেওঁলোকৰ ডিউটি। গতিকে এই যিখিনি আমাৰ চৰকাৰৰ বিৰুদ্ধে থকা যিবিলাক শক্তি, এইবিলাকে আমাৰ বিৰুদ্ধে মানুহৰ মাজত আমাৰ সন্মান লাঘৱ কৰি কথা কোৱা, আমাৰ সন্মান নষ্ট কৰিবলৈ কিবা পাংগা পাতি থকাটো তেওঁলোকৰ উদ্দেশ্য। গতিকে সেইখিনিক লৈ মই কেৰেপ নাই কৰা, কাৰণ সমাজৰ দুজন এজন ভস্মাখুৰে মোক অভিশাপ দিলেও হাজাৰজন মানুহৰ আশীৰ্বাদত মই জীয়াই আছোঁ আৰু ভৱিষ্যতেও তেখেতলোকৰ আশীৰ্বাদ লৈ মই কাম কৰি থাকিম। বৰ্তমান খোৱাং সমষ্টিৰ বানৰ কি অৱস্থা? বৰ্তমান খোৱাং সমষ্টিৰ বানৰ অৱস্থা অলপ উপশম হৈছে, কিন্তু এতিয়াও 30% মাত্ৰ উপশম হৈছে। আজি মই এইমাত্ৰ ৰাতিপুৱা খবৰ কৰি গম পাইছোঁ যে মাৰ্ঘেৰিটাত দিহিঙৰ পানী আজি আকৌ 6 ইঞ্চিমান বাঢ়িছে। তাৰমানে সেই 6 ইঞ্চি পানী আহি ইয়াত 1 ফুট হৈ ওলাব, মানে আমাৰ খোৱাঙত ওলাবহি, দিহিঙেদি বৈ আহিব। গতিকে সেইখিনি 1 ফুট বাঢ়িব। গতিকে এই বহা টুটা এইটো হৈ থকাৰ কাৰণে আমি মানুহখিনিক এতিয়ালৈকে সকাহ পোৱা বুলি ক'ব পৰা নাই। এইবাৰ দিহিঙৰ বানটোৰ একেবাৰে নেচাৰটো সম্পূৰ্ণ সুকীয়া। আন বছৰ 3 দিনৰ পৰা 4 দিনত বানপানী নোহোৱা হৈ যায়, কিন্তু এইবাৰ আজি 7 দিন হৈ গ'ল, 7 দিনতো আজিলৈকে বানপানী কিন্তু শুকোৱা নাই। গতিকে ইয়াৰ কথাত এটা নতুন ৰূপ দিহিঙৰ বানপানীয়ে লৈছে। মই নাজানো প্ৰকৃতিৰ কি এটা ৰূপ লৈছে, কিন্তু মই ভাবোঁ তথাপি ঈশ্বৰে আমাক চকু মেলি চাব আৰু ঈশ্বৰৰ সকলোকে মংগলে ৰাখিব। ইতিমধ্যে আপোনাৰ যোৱা কাৰ্যকালত বহু বান মেৰামতি কৰা হ'ল, বহু নিৰ্মাণ কৰা হ'ল, যাৰ বাবে খোৱাং সমষ্টি বহু গাঁও এতিয়া বানৰ কবলত পৰা নাই। মই আজি আপোনালোকক জনাই ভাল পাইছোঁ, মই এটা গৌৰৱেৰে কৈছোঁ যে মোৰ গাঁও, মোৰ সমষ্টিত এইবাৰ 4টা খণ্ডত মানে পানী, দিহিঙৰ পানী সোমাইছে ছিঙি পেলাই। আৰু সেই যে মথাউৰি বা ৰিং বান্ধ যি ছিঙিলে, এইখিনি মথাউৰি নহয়, এইখিনি সম্পূৰ্ণ ৰিং বান্ধ। তাৰমানে মথাউৰিৰ বাহিৰত যিসকল ব্যক্তিয়ে গাঁৱৰ কৃষক শ্ৰমিকে বাস কৰি আছিলে, সেইসকলক আকৌ অতিৰিক্তভাৱে সুৰক্ষা দিবৰ কাৰণে যিটো DRDA অধীনত যিবিলাক পুৰণিতে মানে ৰিং বান্ধ বধাই দিয়া হৈছিলে, সেই ৰিং বান্ধখিনিহে এতিয়া খহাই পেলাই পানীটো ভিতৰলৈ সোমাই আহিলে। তাৰ যোগেদিহে মথাউৰিৰ বাহিৰত মথাউৰি আৰু নৈৰ মাজৰ যিখিনি গেপ আছিলে, য'ত নৈৰ পানীবিলাকে উমলে খেলে, সেই ঠাইখিনিত বাস কৰা মানুহখিনিক বেছিকৈ আক্ৰমণ কৰিলে। গতিকে মথাউৰি যদি কেনেবাকৈ ভাঙিবলৈ হ'ল হয়, তেতিয়াহ'লে কিন্তু এটা সাংঘাতিক বিপৰ্যয় যে আমাৰ হ'লহেঁতেন, এইটো একেবাৰে ধুৰুপ। গতিকে যোৱা দিনবিলাকত মই আপোনালোকক গৌৰৱেৰে কৈছোঁ, দেশ স্বাধীন হোৱাৰ পাছত যিমানকেইজন বিধায়ক আছিলে, বিধায়কৰ কাৰ্যকালত যদি লেখা যায়, হয়তো সৰ্বাধিক মোৰ এই বিজেপি চৰকাৰৰ দিনত মোৰ 8 বছৰীয়া কাৰ্যকালতে আটাইতকৈ বেছি মথাউৰি নিৰ্মাণ হৈছে, বেছি ইৰোশ্যন প্ৰটেকশ্যন দিয়া হৈছে, আৰু সেইকাৰণে আজি মেইন মথাউৰি ভাঙিবৰ কাৰণে নদীয়ে সক্ষম নহ'ল। গতিকে ঈশ্বৰে ৰাখিছে, আৰু যি অলপ মথাউৰি নিৰ্মাণ কৰিবলৈ আছে, সিদিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে চাই গৈছে, গোটেই কথাখিনি বুজ লৈছে মোৰ পৰা। আমাৰ বান নিয়ন্ত্ৰণ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও আহিছে, তেখেতেও মোৰ পৰা গোটেইখিনি বুজ লৈছে। মই একেবাৰে ভগামূৰৰ পৰা আমাৰ হালধিবাৰী কোঁৱৰ গাঁৱকে ধৰি একেবাৰে আমাৰ ইটাখুলি থান গাঁৱলৈকে গোটেই মথাউৰিখিনি য'ত য'ত এতিয়াও অলপ ওচৰত নিৰ্মাণ কৰিব আছে, সেইখিনি আমি তেওঁলোকক হিচাপ দিছোঁ। আৰু মন্ত্ৰী ডাঙৰীয়া, বিভাগীয় মন্ত্ৰী ডাঙৰীয়া অহা 15-20 দিনৰ পাছতেই ইয়ালৈ অহাৰ কথা মোক কৈ গৈছে। ৰ'দ বাদ দিলে তেখেত আহিব, আৰু তেখেতক গোটেইখিনি মই দেখুৱাই অনাগত দিনত আমি যিমান পাৰোঁ সেইখিনিক নিৰাময় কৰি ৰাইজক সুৰক্ষা দিবৰ কাৰণে আমি নিশ্চিতভাৱে ব্যৱস্থা কৰিবলৈ সফল হ'ম। হয়, অনাগত আপোনাৰ এই কাৰ্যকালত খোৱাং সমষ্টিবাসী বানমুক্ত হোৱা কিবা মই আশা কৰিম। যিহেতুকে দেশ স্বাধীন হোৱা 73 বছৰৰ ভিতৰত প্ৰায় 54 বছৰ কাল কংগ্ৰেছে শাসন কৰাৰ পাছতো তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে ক'ব লগা হৈছিল যে বানপানী ইংলেণ্ডতো হয়, আমেৰিকাতো হয়, গতিকে বানপানীৰ পৰা বাচিবলৈ কলগছ ৰুব লাগে বুলি প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই কৈ গৈছিলে। তাৰমানে তেওঁলোকে বান মুক্ত কৰিব নোৱাৰি একেবাৰে হতাশ হৈ গৈছিলে, আৰু নিৰাশ এটা ভাৱেৰে তেখেতে এইখিনি ক'বলৈ বাধ্য হৈ গৈছিলে। গতিকে ময়ো যদি আপোনাক কৈ দিওঁ যে অহা 2 বছৰতে মই চব সমাপ্ত কৰি দিম, এইটো হয়তো সম্ভৱ নহ'ব। কিন্তু মই এটা কথা ক'ব পাৰোঁ যে যিখিনি আটাইতকৈ বেছি শংকাযুক্ত যিখিনি ঠাই, সেইখিনিত সুৰক্ষামূলক ব্যৱস্থা কৰি মথাউৰি নিৰ্মাণৰ কাৰণে আমি অগ্ৰণী ভূমিকা ল'ম, আৰু চৰকাৰখনে এই ক্ষেত্ৰত আমাক সহায় কৰিব, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈ গৈছে যে এইখিনি আমি অহা দিনবিলাকত নিৰ্মাণ কৰি ৰাইজক সুৰক্ষাৰ ব্যৱস্থা কৰিম। গতিকে অহা 2 বছৰ মোৰ এতিয়াও কাৰ্যকাল আছে, এই দ্বিতীয়টো কাৰ্যকালৰ। গতিকে 2 বছৰত আৰু যে বহুত মথাউৰি খোৱাং সমষ্টিৰ অধীনত বনিব, এইটো একেবাৰে ধুৰুপ। হয়, এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, আৰু তেওঁ খোৱাং সমষ্টিৰ বান বৰ্তমান যিটো পৰিস্থিতি তাৰ সম্পৰ্কে তেওঁ বহলকৈ নিজৰ বক্তব্য দাঙি ধৰিলে। আৰু তেওঁ ইতিমধ্যে মৰাণ এই তৰাজানত যিটো বান বিধ্বস্ত কৃষকসকলৰ কাৰণে যিটো কঠীয়া পৰা
আঁচনি এইটো শুভ উদ্বোধন কৰিছে আৰু তেওঁ আশাবাদী যে এই কঠীয়াৰ পৰা কৃষক ৰাইজ যিটো বান বিধ্বস্ত কৃষক ৰাইজ উপকৃত হ'ব আৰু তেওঁলোকক অকল খোৱাং সমষ্টি নহয় তাৰ বাহিৰেও যিখিনি কৃষক আছে তেওঁলোকক কঠীয়া দিবৰ কাৰণে ইয়াত প্ৰস্তুতি চলোৱা হৈছে। ইতিমধ্যে মৰাণ কৃষি চক্ৰৰ কৃষি বিভাগৰ অধীনত ইয়াত প্ৰায় 15 বিঘা ৰঞ্জিত চাব 1 ধানৰ ইয়াত কঠীয়া পৰা হৈছে, যিটো বান বিধ্বস্ত ৰাইজক বিতৰণ কৰা হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট নিদান পূৰ্তিৰ সৈতে ৰাজু মিশ্ৰা। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।